এতিয়া চোৱা আমি ওয়ার্ড প্রবলেম কিছুমান ডিসকাস কৰিবলৈ গৈছো ওয়ার্ড প্রবলেম মানে আমি একচুয়ালি কি কৰিম কোৱেশ্চনটো দুটা ধৰণৰ থাকে কিবা তোমালোকৰ অলৰেডি ফৰ্মেটটো বনোৱা থাকে নহবা কিবা তোমালোকৰ ওয়ার্ডত এক্সপ্লেইন কৰে তাক তোমালোকে ফৰ্মেটটো আনিব লাগিব তেতিয়া তোমালোকে কোনবিলাক কথাত ইম্পৰ্টেন্স দিয়া যায় সেইটো বস্তু শিকি লোৱা আছে আমি কি কৰিম তিনটা ধৰণৰ ওয়ার্ড প্রবলেম আছে তোমালোকৰ এটা হৈছে ডাইৰেক্ট প্ৰবলেম য'ত নেকি তোমালোকৰ খোৱা বস্তুবিলাকৰ ইনফৰমেশন থাকে যেনেকে কেক বনোৱা কিবা কিবি এনেকুৱা ধৰণৰ বিলাক এটা থাকে মেনুফেকচাৰিং য'ত নেকি তোমালোকৰ ইন্ডাষ্ট্ৰি বিলাকৰ মেনুফেকচাৰ কৰা বস্তুবিলাকৰ মাজত ৰিলেশনশিপ দিব নেক্সট হৈছে ট্ৰান্সপোৰ্টেশন প্ৰবলেম মানে সাপোজ তেল ডিপু বিলাকে তেল ট্ৰান্সপোৰ্ট কৰিব কাৰণে সাপোজ কোনবাটা তেলৰ যিবিলাক আমাৰ থাকে ন অইল প্ৰডাকশন বিলাকে তাহাঁতি যদি তেলটো ট্ৰান্সপোৰ্ট কৰে তেতিয়া তেওঁলোকৰ কমিউনিকেশ্যনৰ বিষয়ে তেওঁলোকে ডিসকাস কৰে সো তিনটা ধৰণৰ কোৱেশ্চনটো পঢ়িলে গমেই পাবা কোনটো ডায়েটৰ প্ৰবলেম কোনটো মেনুফেকচাৰ প্ৰবলেম আৰু কোনটো তোমালোকৰ ট্ৰান্সপোৰ্টেশন প্ৰবলেম এতিয়া চোৱা একচুয়ালি লিনিয়াৰ প্ৰগ্ৰেমিং বিলাক বস্তুটো কি হয় সেইটো তোমালোকৰ অলৰেডি মই কৈছোৱে যে কমন পিপলৰ পৰা আৰম্ভ কৰি তোমালোকৰ ৰতন টাটা হাই লেভেলৰ মানুহলৈকে লিনিয়াৰ প্ৰগ্ৰেমিং কৰে কিন্তু তেওঁলোকে নাজানে যে আমি লিনিয়াৰ প্ৰগ্ৰেমিং কৰিছো ফৰ এক্সাম্পল মই তোমালোকক এটা এক্সাম্পল দিছো লিনিয়াৰ প্ৰগ্ৰেমিং কেনেকুৱা ধৰণৰ হয় আমি প্ৰেক্টিকেল লাইফত তেনেকুৱা এক্সাম্পল কনসিডাৰ কৰিব পাৰো সাপোজ এনেকুৱা ধৰণৰ আমি তোমাক সাপোজ মই 10000 रुपीस টা দিলো অর সাপোজ 1000 रुपीस টা দিলো 1000 रुपीस টা মই তোমাক যদি বজাৰলৈ যাবলৈ কওঁ যে যোৱা বজাৰলৈ গৈ তোমালোকে কাম এটা কৰিবা হেৰি দাইল আনিবা 2 কেজি বা আলু আনিবা এনেকুৱা ধৰণৰ মই এখন তোমালোকক লিষ্ট দিলো তোমালোকে দেখিলা বজাৰলৈ গৈছা বজাৰলৈ যাওঁতে প্ৰত্যেকটো বস্তুৰ দাম বেলেগ বেলেগ তোমালোকে এটা কথা তাতে লিমিটেশনটা লাগি গ'ল মানে কেনেকুৱা তোমালোকে যিমান খৰচ কৰিবা সেই খৰচটো কিটা 1000 কে বেছি হ'ব নোৱাৰিব প্ৰথম ৰেষ্ট্ৰিকশন তোমালোকৰ অলপ আগত মই এক্সপ্লেইন কৰা কোৱেশ্চন বিলাকৰ সাবজেক্টিভ আৰু কনস্ট্ৰেইন্ট দেখিছিলানে সাবজেক্টিভ কনস্ট্ৰেইন্ট মানে ৰেষ্ট্ৰিকশন কি তুমি যি বস্তুৱে নিকিনা কি লেছ দেন ইকুৱেল টু 1000 হ'ব লাগিব কেলে তোমাৰ ক্যাপিটেল মানে কিমান 1000 নেক্সট আমি প্লেনিং বিলাক কেনেকৈ কৰো তোমাক ইমান বিলাক ইনফৰমেশন দিলে কিন্তু তোমালোকৰ সাপোজ আমি ডে টু লাইফত ইউজ কৰা হয় সাপোজ তোমাৰ মোবাইল ৰিচাৰ্জ কৰিবৰ কাৰণে 500 रुपीस টা তোমাক লাগে এতিয়া হেতু মানি ঘৰৰ পৰা তোমাক দিলে 500 মন আইধৰ 200 रुपीस 199 মই এটা পেক এটা কাম কৰি ভাবিছো হেতু মানি তোমাক নিদিলে ঘৰৰ পৰা অবভিয়াসলি তোমালোকে যেতিয়া কাম এটা কৰিবা তোমালোকে মেনেজ কৰিবলৈ ট্ৰাই কৰিবা সিচুৱেশনটো কাৰণ মোক ইন্টাৰনেট পেকটো লাগে নেট পেকটো লাগে 199 रुपीस পইচা দিছে কিমান 1000 তাত তোমাৰ মা দেউতাৰ ৰিকোয়াৰমেন্টটো ফুলফিল হ'ব লাগিব মানে ঘৰলে বস্তুখিনি যাব লাগে প্লাস তোমাৰ যিটো ৰিকোয়াৰমেন্ট আছে ফুলফিল কৰিব লাগিব তাৰ কাৰণে তুমি এটা প্লেনিং নকৰা নাই বাৰু আমি বিলাকে কৰো হৈ যায় কেতিয়াবা কৰা যায় সাপোজ তোমালোকক যদি আলুৰ কেজি যদি তেওঁলোকে 80 रुपीस কৈছে তুমি দোকানীজনক ৰিকুৱেষ্ট এটা কৰিবা আপুনি 80 रुपीस ল'ব নালাগে 70 रुपीस লওক তাত 10 টকা বাছিলে তোমাৰ এটা প্লেনিং কৰা হৈছে কেলে প্লেনিং কৰিছা তোমাৰ ৰিকোয়াৰমেন্টটো ফুলফিল কৰিবৰ কাৰণে এতিয়া কেনেকুৱা হয় সাপোজ তোমাৰ ডায়লগ কেজি আছিল 90 रुपीस তুমি কলা যে নহয় 75 লওক তাত তোমালোকৰ 50 रुपीस টা বচালা তেনেকে প্ৰত্যেকটো আইটেমৰ পৰা তুমি বচাই থাকা ডাই একেজিয়ে গল খালি তুমি অৰিজিনাল প্ৰাইসটোকে কমন ললা সো দ্যাট ইজ তোমাৰ ইনকামেন্টছ তুমি 199 रुपीस ইউজ কৰিলে তোমাৰ ইনকামেন্টছ ফুলফিল হৈ গল মানে মানুহে ৰিকোয়াৰমেন্টছ বিলাক ফুলফিল কৰিবৰ কাৰণে যিবিলাক জানি বা নজনাকে যিবিলাক প্লেনিং কৰে এইবিলাক আমাৰ লিনিয়াৰ প্ৰগ্ৰেমিং বা লিনিয়াৰ প্লেনিং বুলি জনা যায় হল এইবিলাক কোম্পানী বিলাকে কেনেকৈ কৰে তেওঁলোকৰ প্ৰফিট ম্যাক্সিমাম হ'বৰ কাৰণে সাপোজ তেওঁলোকে যদি 10000 रुपीस দিকিনি এটা বস্তুৰ তেওঁলোকে কোম্পানী এটা চলাই বা প্ৰডাকশন কৰিছে তেওঁলোকে কোনটো বস্তু কিমান প্ৰডিউস কৰিলে তেওঁলোকৰ বিজনেসটো ম্যাক্সিমাম হ'ব মই আৰু এটা এক্সাম্পল সিম্পল লৈছো তোমালোক গুটেখিনি আছা ইয়াতে প্ৰেজেন্ট আছা মই কি কৰিলো কেক বনাব লৈছো এটা ইনগ্ৰেডিয়েন্টস সবকে সমানে দিছো বা কিবা লাগে বাটাৰ লাগে কিবা কিবি যিবিলাক এগ লাগে যিখিনি বস্তু লাগে সবকে মই ইকুৱেলি ডিস্ট্ৰিবিউট কৰিছো যে তুমি হিমানে লবা সবকে ইকুৱেলি ডিস্ট্ৰিবিউট কৰিলো এতিয়াৰ প্ৰথম কথাটো হ'ল মই ক'লো যে মোক এটা ভাল কোৱালিটিৰ কেক লাগে ভাল কোৱালিটি তাৰ কি ৰেষ্ট্ৰিকশন আছে মই কৈলো যে এগৰ টেষ্টটো ইমানকে বেছি যাব নোৱাৰিব তোমাক মই দিলু বুলি আৰু তুমি 10 টা মান মিলাইলে তেনেকুৱা সিস্টেম নচলিব আৰু বাকি তুমি চকলেটৰ কোৱালিটি ইমান থাকিব লাগিব মই যদি ল্যাবৰেটৰী টেষ্ট কৰো ভিটামিন এ ইমান থাকিব লাগিব ভিটামিন বি ইমান থাকিব লাগিব মই ৰেষ্ট্ৰিকশন দিছো কিন্তু মন কৰিবা কোৱান্টিটি সবকে ইকুৱেলি দিছো এক যদি 5টা লাগে সবকে 5টা দিছো এটা মন কৰিবা পাৰ্সন টু পাৰ্সন ভেৰি কৰিব এটা ভাল কোৱালিটিৰ কেক বনাবলৈ হলে তোমালোকে মিক্স কৰোতে অবভিয়াসলি বেলেগকে মিক্স কৰিবা কোনোবাই এগটো প্ৰথমে বনাই কৰি লব তাৰপিছত কোনোবাই বাকি ইনগ্ৰেডিয়েন্টস মিলাব কিছুমানে বাকি ইনগ্ৰেডিয়েন্টস মিলাই পিনি পিছত এগটো দিব চকলেটটো পিছত দিব সো মন কৰিবা তোমালোকে এটা ৰিকোয়াৰমেন্টস ফুলফিল কৰিব হোৱাট ইজ দ্য ৰিকোয়াৰমেন্ট টু মেক এ গুড কোৱালিটি অফ কেক তোমালোকৰ প্লেনিংটো বেলেগ হোৱা নাই নে দিস ইজ নাথিং বাট এ লিনিয়াৰ প্ৰগ্ৰেমিং আমি এটা প্ৰগ্ৰেমিং কৰিছো যে কোনটো পিছত কোনটো কৰিলে আমাৰ
প্ৰফিটটো থাকিব বা ভাল কোৱালিটি পোৱা যাব তেনেকুৱা ধৰণৰ কোৱেশ্চনবিলাক এতিয়া আমি ডিসকাস কৰিবলৈ গৈছো তোমালোকে পঢ়িলে খুব ইন্টাৰেষ্ট পাবা আমি এটা কি কৰিম তোমালোকৰ মেইনলি কথাটোলৈ যোৱা যে আমাৰ কোৱেশ্চনবিলাকত তোমালোকে দেখিছানে বাৰু অলপ টাইমত ডিসকাস কৰি আহোঁতে ম্যাক্সিমাম z বা মিনিমাম z এনেধৰণে মেনশন কৰা হৈছে সেইটো সবে জানা সেইকাৰণে যেতিয়া তোমালোকে ওয়ার্ড প্ৰবলেম এটা পঢ়িবা ওয়ার্ড প্ৰবলেমটো পঢ়ি পিনি যাওঁতে চাবাচোন কৰবাত ম্যাক্সিমাম নামৰ ওয়ার্ডটো মেনশন আছে নেকি কৰবাত মিনিমাম নামৰ ওয়ার্ডটো মেনশন আছে নেকি প্ৰথমে চাবা আৰু যিটো ওয়ার্ডৰ লগত ম্যাক্সিমাম বা মিনিমাম ওয়ার্ডটো ৰিলেটেড হৈ আছে সেই ইনফৰমেশনটো টাচ নকৰিবা একেবাৰে টাচ নকৰিবা কাৰণ কেলে কোৱেশ্চনটো এটা কি কৰিবলৈ দিয়ে ম্যাক্সিমাইজ কৰিবলৈ দিব নহবা মিনিমাইজ কৰিবলৈ দিব সেইকাৰণে যিখিনি ইনফৰমেশনৰ লগত ম্যাক্সিমাম বা মিনিমাম ওয়ার্ডটো ৰিলেটেড হৈ থাকে সেইখিনি টাচ নকৰিবা আৰু বাকি ইনফৰমেশনখিনি ৰিলেট কৰিবা হ'ব আৰু মন কৰিবা বাকি ইনফৰমেশনবিলাক দিওঁতে লিনিয়াৰ প্ৰগ্ৰামিং প্ৰবলেমবিলাকত বাকি ইনফৰমেশনবিলাক দিওঁতে সদায় ৰিলেচন ৰাখিলে কি কথা কয় ৰিলেচন ৰাখিলে কি কথা কয় মানে বুজি পাইছানে তাৰমানে এটা মই কোৱেশ্চনটা পঢ়িছো তোমালোকে জাস্ট টেক আউট টেক টু প্লিজ টেক্সটবুকখন উলিয়াই লোৱা তোমালোকে গম পাবা 515 পেজ নাম্বাৰ এক্সাম্পল নাম্বাৰ 6 ওয়ার্ক এক্সাম্পল নাম্বাৰ 6 ডাইৰেক্ট প্ৰবলেম সবে ফার্স্ট কোশ্চেনটো পঢ়িব দিয়া আমি পঢ়ো একেলগে তাৰপিছত কোশ্চেনটো আমি ফৰ্ম কৰিম বুজি পালে পঢ়ি খুব মজা পাবা আমি ফার্স্ট স্টার্ট কৰিছো কেনেকৈ চোৱা ডায়েট প্ৰবলেম মানে ইয়াৰ লগত ডায়েটৰ লগত ৰিলেটেড আমি ইনফৰমেশন বিলাক থাকিব এ ডায়েটিচিয়ান উইচেস টু মিক্স টু টাইপস অফ ফুডস চাবা মই প্ৰথমে কি চাবলৈ গলো ম্যাক্সিমাম বা মিনিমাম ওয়ার্ডটো কোড আছে আৰু কাৰ লগত ৰিলেটেড কিন্তু চেক কৰিবা আমি পঢ়ি গৈছো চোৱা এ ডায়েটিচিয়ান উইচেস টু মিক্স টু টাইপস অফ ফুড in such a way that vitamin contents in the mixture contains at least 8 units of vitamin A and 10 units of vitamin C. Food 1 contains 2 units per kg of vitamin A and 1 unit per kg of vitamin C. Food 2 contains 1 unit per kg of vitamin A and 2 units per kg of vitamin C. This information directly murat nuhumai ine পঢ়ি যোৱাহে হয় It cost rupees 50 per kg to purchase food 1 and rupees 70 per kg to purchase food 2. ঠিক আছে? Wait, লাহেকে পঢ়িবা. Formulate this problem as a linear programming problem to last word to কি আছে? Minimize the cost. আমি ইয়াত কষ্টৰ ইনফৰমেশন খিনি ইউজ নকৰো. কাৰণ কষ্টটো কি কৰিব লাগে? মিনিমাইজ কৰিব লাগে. কথা কানে পাহৰিবা. of such a mixture এতিয়া মই গোটেই কোৱেশ্চনটো একেলগে কৈ দিম শুনিবা তোমালোকে খালি মন কৰিবা মিনিমাইজ দা কষ্ট ম্যাক্সিমাইজ দা প্ৰফিট ম্যাক্সিমাইজ দা প্ৰফিট বুলি ক'লে প্ৰফিটৰ ইনফৰমেশনখিনি কোৱেশ্চনটো যিটো থাকে সেইখিনি প্ৰথমতে ইউজ নকৰিবা তাক থাকিব দিবা বাকি ইনফৰমেশনখিনি আমি ইউজ কৰিম এতিয়া চোৱা ডায়েটিচিয়ানজনে কি কৰিলে দুটা ধৰণৰ ফুড লৈছে ফুড 1 আৰু ফুড 2 এই দুটা ফুড তেও মিক্স কৰি কিনি এটা নতুন আইটেম বনাব সাপোজ এইটা বেলেগ ফুড এটা বেলেগ ফুড তেও মিক্স কৰি কিনি নতুন এটা ফুড আইটেম বনাব নো ডাউট কিন্তু যেটো নতুন ফুড বনাব সাপোজ এই দুটা ফুড মই সবকে যদি দিও তোমালোকে মিক্স কৰি নতুন ফুডটা বনাব লাগে খালি মই ৰেস্ট্ৰিকশন দিম যে তোমালোকে যদি নতুন ফুড বনাবা ন সেই ফুডটো ভিটামিন এ মিনিমাম 8 ইউনিটস থাকিব লাগিব ভিটামিন এ ন মিনিমাম 8 ইউনিটস থাকিব লাগিব ওকে আৰু ভিটামিন সি 10 units থাকিব লাগিব বস্তু বুজিব ট্রাই কৰা দিস ইজ আমাৰ ফার্স্ট কোৱেশ্চন হয় ওয়ার্ড প্ৰবলেম তোমালোকে জাস্ট খালি বুজিব ট্রাই কৰা তোমালোকক দুটা ফুড দিছে ফুডটা মিক্স কৰিবা নো ডাউট যাৰ মতে তেনেকে মিক্স কৰিবা খালি মই মিক্স কৰি তোমালোকে মোক সাবমিট কৰিলা মই সাবমিট কৰি মই টেস্ট কৰো ভিটামিন এ কোয়ান্টিটি খালি মিনিমাম 8 পাব লাগিব তাতকে বেছি থাকিলে প্ৰবলেম নাই তোমালোকে নিজৰ টেস্ট বহাবৰ কাৰণে ফুডটা মিক্স কৰি দিবা মই টেস্ট কৰি পিনি দেখিলো যে ভিটামিন এ তোমালোকৰ 6 ইউনিট পাইছো সো তোমালোকৰ এতিয়া ৰিকমেন্ডস ফুলফিল নহলে হেতু ফুড মই একসেপ্ট নকৰিম তাৰমানে ৰিকমেন্ডস খিনি ফুলফিল হোৱাকে তোমালোকে ৰিকমেন্ডস খিনি ফুলফিল হ'ব লাগিব আৰু ফুডৰ কোৱালিটিটো ভাল হ'ব লাগিব সো তাৰ কাৰণে কিছুমান ৰেস্ট্ৰিকশন তোমালোকে ফুলফিল কৰিব লাগিব তেওঁলোকে কি ৰেস্ট্ৰিকশন দিছে যে যিকোনো উপায়েৰে ভিটামিন এ পৰিমাণ কিমান ইউনিট থাকিব লাগিব এট লিষ্ট 8 মানে মিনিমাম 8 যদি 9 থাকে হ'ব নহয় হ'ব কাৰণ মিনিমাম 8 হ'ব লাগে সো 9 হলে সো 8 টো ঘুমাই আছে হৈ যাব 10 হলে অবভিয়াসলি হ'ব and vitamin C কিমান থাকিব লাগে 10 units যদি 11 unit পাই যোৱা it's okay 10 units to fulfill হৈছে ন at least সো তেনেকুৱা কথাকাৰ পাহৰি নাযাবা এতিয়া চোৱা মই কি কৰিলো এটা তোমালোকে মোক কোৱাচোন কোৱেশ্চনটো কি সুধিছে কোৱেশ্চনটো বা পঢ়িছোৱা কি সুধিছে formulate the linear programming problem is a linear programming problem to minimize the cost of such a mixture
সেই কষ্টটো মিনিমাইজ কৰিব লাগে আৰু মিক্সাৰটোৰ কষ্টটো যেটো মিনিমাইজ আমি কৰিম এটা কথাটো হ'ল তোমালোকৰ দুটা ফুড মিক্স কৰিব দিলে ন কোনটো ফুডৰ কিমান মিক্স কৰিবা কোনটো মেনশন আছে নেকি নাই মই ধৰি ললো তোমালোকৰ যেটো ফুড 1 আছিল তাৰ তোমালোকে x কেজি লৈছা আৰু ইয়াৰ কিমান কেজি y কেজি বস্তু বুজিব লাগিব what is x and y quantities of food তোমালোকে অলপ আগৰ প্ৰবলেমটো মনত পেলাছো গুটে কোৱেশ্চনটো x y কোৱেশ্চন আছিল নে ইয়াতে লিখিছিলা মনত পৰে নে মিনিমাইজ z -5x + 4y মই নাজানো আৰু so subject to the constraints কিবা পাইছা ন 2x + y > মানে ধৰি লৈছো এনেকুৱা এক্সপ্ৰেছন আছিলে কোৱেশ্চনটো কি হ'ল আছিল x আৰু y আমি লাষ্টতে x আৰু y বুলি পাইছো so x and y nothing but the quantities of food here first food to কিমান কেজি x কেজি আৰু second food to y কেজি এক মিনিট ৰবা এতিয়া কোৱেশ্চনটো ভালকে চোৱাচোন তোমালোকে কোৱেশ্চনটো ৰিলেচনটো কাৰ কাৰ মাজত ৰাখিছে quantities of food আৰু ইফালে ভিটামিন a আৰু ভিটামিন c দুটা বস্তু চোৱা food 1 food 2 ভিটামিন a আৰু ভিটামিন c টোটেলি দুটা ভাগত ভাগ কৰিবা ৰবা ভালকে বুজি ললে তোমালোকে পিছত আৰু খুলি দিব নালাগে এটা ভিটামিন a আৰু এটা ভিটামিন c মই কেনেকৈ ইকুৱেশ্যন কিটা ফৰ্ম কৰি ভিডিও দেখাইছো ওকে ইয়ালৈকে ঠিক আছে সব মই ঠিকে লিখিছো ফুড a এর কিমান ললো x তোমালোকে মোক বুলিবা স্যার ভিটামিন a আপুনি x বুলি কিয় নললো কনসিডাৰ কৰিলে সেইটো কোৱেশ্চনটা এৰাই হ'ব পাৰে কাৰোবাৰ মাজত স্যার আপুনি এইটো x ক'ব পাইছে তোমালোকে কি মিক্স কৰিছা ভিটামিন মিক্স কৰিছা নে ফুড মিক্স কৰিছা ফুড তেনে ফুডৰ কোৱান্টিটি চাম আমি ভিটামিন চাইছে মিক্স নকৰো আমি ফুড মিক্স কৰিম সেইকাৰণে আমি ফুডৰ কোৱান্টিটি লৈছো ইয়াৰ x কেজি আৰু এইটো y কেজি ৰবা এক মিনিট এটা মোক কোৱাচোন কোৱেশ্চনটো পঢ়িবা ফুড 1 ৰ 1 কেজি কিমান ভিটামিন এ থাকে পঢ়িছোৱা ফুড 1 ৰ 1 কেজি কিমান ইউনিট ভিটামিন এ থাকে 2 ইউনিট 2 ইউনিটস পার কেজি বুলি কৈছে নেকি পার কেজি মানে 1 কেজি 2 ইউনিটস থাকে মই 2 গ্ৰাম বুলি ভাবি ললো 1 কেজি 2 গ্ৰাম তুমি কিমান কেজি মিক্স কৰিম বুলি লৈছা x কেজি 1 কেজি যদি 2 থাকে তেলে x কেজি টুৱাইস x নহবনে বুজিব ট্রাই কৰা 1 কেজি 2 ইউনিটস তুমি কিমান কেজি মিক্স কৰিব লৈছা x কেজি তেনে টোটাল কিমান ইউনিট হ'বগে টুৱাইস x ইউনিট ভিটামিন a পাইছা ফাৰ্স্ট ফুডটো ভিটামিন c পার কেজি কিমান থাকে 1 ইউনিট 1 কেজি 1 তুমি কিমান কেজি লৈছা x তেতিয়া হলে x ভিটামিন c x আহি গ'ল সেকেন্ড ফুডটোৰ পার কেজি ভিটামিন a কিমান থাকে 1 1 কেজি 1 থাকে তুমি সেকেন্ড ফুডটো কিমান কেজি লৈছা y কেজি তেনে কিমান পাবা 1y মানে y হয় চোৱা এটো ভিটামিন c কিমান থাকে y ৰবা ধুনীয়াকৈ বুজি পাবা মই কৈছো নহয় এতিয়া মই কি কৰিম সরি তোমালোকে কোৱেশ্চন দেখিলা না মই কটো ধাৰৰ কষ্ট ইউজ নাই কৰা কেলে মিনিমাইজ দা কষ্ট বুলি কৈছো না মই কষ্ট এবাৰও ইউজ নাই কৰা সব ভিটামিন আৰু মই ধাৰৰ কোৱান্টিটি বিলাক ইউজ কৰি আছো এতিয়া চোৱা তুমি এটা মিক্স কৰিলা এইটা মিক্স কৰোতে ভিটামিন x এ খিনি মিক্স হ'ব নহয় ভিটামিন a মিক্স কৰিলে কিমান পাবা টোটাল ভিটামিন চোৱা ফুড 1 আৰু ফুড 2 মিক্স কৰিলে ভিটামিন a কিমান মিক্স হ'ল টুৱাইস x + y এইখিনি মই মিক্স যেটো মিক্সার বনালো সেই মিক্সারটো থকা ভিটামিন এর পরিমাণ তোমালোকে জানানে মই যেটো মিক্সার বনাম সেই মিক্সারটো ভিটামিন এর কোয়ান্টিটি সদায় সরি মিনিমাম এইটো হ'ব লাগে বস্তু বুজিব ট্রাই কৰা এটো কিহৰ কোয়ান্টিটি এটো ভিটামিন এ কেলে এটো প্লাস কৈছো ভিটামিন এ হয় টোটাল ভিটামিন কোড পাওয়া ভিটামিন স্যার আপুনি বনোৱা মিক্সারটো থকা ভিটামিন এ রেস্ট্রিকশন আছে নহয় মোৰ মিক্সাৰৰ ভিটামিন এ কিমান থাকিব লাগিব মিনিমাম 8 তাকে বেছি হলো কোনো প্ৰবলেম নাই ৰবা সো মিক্সাৰৰ ভিটামিন সি কিমান হ'ল x + y সো ঠিক আছে ৰবা এটো কিমান হ'ব তেতিয়া হলে x + > 8 এটো কিমান হ'ব > কেলে ভিটামিন সি 10 ইউনিটকে বেছি থাকিব লাগিব হয় 10 নহব তাতকে বেছি সো ঠিক আছে তোমালোকে অনুমান কৰিছা এইবোৰ ৰেস্ট্ৰিকশন বিলাক হৈ গৈছে সেইবিলাক লিখে ওকে এতিয়া মই মেইন বস্তু দিলে যাম আপোনালোকে চাব তোমালোকে কি মিনিমাইজ কৰিবলৈ ক'লে কষ্ট ফাৰ্স্ট ফুডটোৰ পাৰ কেজি দাম কিমান হোৱাট ইজ দা কষ্ট প্ৰাইস অফ দা ফাৰ্স্ট ফুড পাৰ কেজি 70 rupees 70 so 1 কেজি দাম 70 rupees ফার্স্ট ফুড টু দাম লাগে 50 পার কেজি 50 1 কেজি কিনুতে 50 টাকা লব
তুমি কিমান কেজি মিক্স কৰিবলৈ লৈছা x কেজি তেনে ফাৰ্স্ট ফুডটো কিনোতে কিমান টকা খৰচ হ'ব 50x rupees cost price of the first food. What is the cost price of the second food? 70y. খৰচটো তুমিয়ে কৰিবা ন সো টোটাল খৰচটো কিমান হৈ গ'ল এটো নহয় নে তোমালোকৰ এই মেইন ফাংচনটো এটো কি পালা এটো কি ফাংচন হ'ব এটো টোটাল কষ্ট ফাংচন নহয় নে এটো কি ফাংচন কষ্ট ফাংচন ফার্স্ট ফুডটোৰ কষ্ট প্ৰাইস সেকেন্ড ফুডটোৰ কষ্ট প্ৰাইস কিন্তু মই এটো মিক্স কৰিম ন খৰচটো অকল মোৰে হ'ব কিনা প্লাস কৰিলো টোটাল কষ্ট প্ৰাইস and you have to minimize এটোকে z বুলি কোৱা হয় 50x plus 70 এটো মেইন ফাংচন ঠিক আছে আৰু এক মিনিট এটা মই বাকিটা লিখিছো সাবজেক্ট এটা কনসেপ্ট মই আকবাৰ কৈ দিম কি পালা 2x plus y greater than equal to 8 x plus 2y greater than equal to 10 আৰু right এটা automatically নহয় নে বাৰু why this one should be written there what is x and y x and y are the quantities of food food or quantity hai they can never be negative তারে কিটো নেগেটিভ কোয়ান্টিটি নহয় কেলে কিমান কেজি লৈছা তোমালোকে কমানি -5 কেজি বুলি আমি তেতিয়া কেন কও সেইকাৰণে এন্টাৰ ভ্যালু হয় কি হয় এটা ইকুয়াল টু 0 সেইকাৰণে আমাৰ এৰিয়াটো ফাৰ্স্ট ভ্যালু দিছে এটা তোমালোকে ধৰি লৈছো তোমালোকে সলভ কৰিলা এৰিয়া উলিয়ালা কিন্তু প্ৰসিডিউৰ জানিবাই নহয় ইনইকুয়ালিটি ফৰ্মুলা লৈ যাম ইন্টারসেপ্ট ফর্মুলা নিম ইন্টারসেপ্ট ফর্মুলা নি গ্রাফ ড্র কৰিম এৰিয়া উলিয়াব কৰ্নাৰ পইণ্ট কিটা উলিয়াম টেবুল বনাম পাই গ'ল সাপোজ সলভ কৰোতে তোমালোকে পালা x ৰ ভ্যালু 2 আৰু পইণ্ট টু পালা 2,3 মই ইনে ধৰি লৈছো লেট আস কনসিডাৰ ইউ হ্যাভ গট দা পইণ্ট ইজ 2,3 where the value will be minimum তাৰমানে কি বুজি পালা এটো কাৰ ভ্যালু x ৰ ভ্যালু এটো কাৰ ভ্যালু তাৰমানে ফাৰ্স্ট ফুডটো তুমি এক্স্যাক্টলি একেবাৰে কম খৰচত এটা ভাল কোৱালিটি বস্তু বনাব পাৰা পয়সা কম ইউজ কৰি ভাল কোৱালিটি পয়সা ভাল থাকিলে মানুহে ভাল বস্তু বনাবই ন কম খৰচত এই কন্ডিশন কিটা ফুলফিল কৰাই এটা ভাল কোৱালিটিৰ কেক বনাবৰ কাৰণে মানুহজনে ফাৰ্স্ট ফুডটো 2 কেজি লব লাগিব আৰু সেকেন্ড ফুডটো কেজি লব লাগিব 3 কেজি লব লাগিব মিনিংটো হেতু মানে এইকিটা তুমি 2 কেজি আৰু 3 কেজি মিক্স কৰি কিনি বনাই দিয়াছোন বস্তুটো তোমালোকৰ ভিটামিন এ ৰ পৰিমাণটো থাকিব আৰু ভিটামিন সি ৰ পৰিমাণটো থাকিব সব ৰিকমেন্ডস ফুলফিল হৈ যাব তাৰ কাৰণে ভিটামিন ফাৰ্স্ট ফুডটো 2 কেজি আৰু সেকেন্ড ফুডটো 3 কেজি লব লাগিব মিনিমাম তাকে বেছি লব হ'ব যাৰ টকা আছে ই বেছি বেছি লৈ বনাই দিব ভাল ফুড কিন্তু আমি কিন্তু চাব বিচাৰিছো কম খৰচত কোনে বেছি ভাল কাম কৰিব যাতে তাৰ প্ৰফিটটো বেছি হৈ যায় পিছত কেলে পইচা যিমানে খৰচ কৰিবা যদি ফুডৰ কোৱালিটি বাঢ়ি যায় তেনে বিক্ৰী কৰোঁতে বেছি পইচা পাব নহয় সো সেইবিলাক বিজনেস পলিসি কম খৰচত কোনে বেছি ভাল বনাব সো ইয়াৰ কম খৰচত এটা ভাল কোৱালিটি কেক বনাবলৈ হলে ফাৰ্স্ট ফুডটো 2 কেজি আৰু সেকেন্ড ফুডটো 3 কেজি লব লাগিব এইবিলাক প্ল্যানিং সো তেতিয়া হলে মই ৰাইজ কনক্লুজন দিবলৈ গৈছো আমি আকবাৰ চাও কোৱেশ্চনটো কি কৰিব লাগে একচুয়ালি ওয়ার্ড প্রবলেম এটা তোমালোকে ওয়ার্ড প্রবলেম এটা পঢ়িলে প্ৰথমতে এই ওয়ার্ড কিটা চাবা আইদাৰ মিনিমাম নহবা ম্যাক্সিমাম কাৰ লগত টাই আপ হৈ আছে আমাৰ কোৱেশ্চনটো এই কোৱেশ্চনটো কাৰ লগত টাই আপ হৈ আছে কষ্ট লগত এখানে কষ্ট ইনফরমেশন মই একেবাৰে ইউজে নকৰিও একেবাৰে লাষ্টলৈ থৈ দিবা সেইখিনি নুচুবাই ঠিক আছে তাৰপিছত বাকি যিখিনি ইনফরমেশন আছে তোমালোকে দুটা ভাগত ভাগ কৰিবা ভালকে পঢ়িবা তোমালোকে কোৱেশ্চনটো পঢ়ি দেখিলা নাই ফুডৰ আইটেম দুটা আৰু ভিটামিন দুটা ফুড 1 অফ ভিটামিন ইমান ফুড ভিটামিন সি ইমান ফুড 2 ভিটামিন এ ভিটামিন সি দুটা ইনফরমেশন ৰিলেচন আছে কি কথা কলে এতিয়া তোমালোকে মিক্সাৰটা বনাব লাগে মিক্সাৰটা বনাবৰ কাৰণে তোমালোকে নিজে অকমান কমন সেন্স এটা আমি যদি ইউজ কৰো তেতিয়াহলে মিক্সাৰটা বনাবৰ কাৰণে ভিটামিন বিলাক মিক্স কৰিবা নে ফুড কিটা ফুড কিন্তু কোনটো কিমান ফুড মিক্স কৰি আমাকটো কোৱা নাই এখানে ধৰি ললো ফার্স্ট ফুডটো x কেজি আৰু সেকেন্ড ফুডটো y কেজি কনসিডাৰ এফালে ফুড যদি লিখিছা এফালে কি লিখিবা ভিটামিন ঠিক আছে ভিটামিন লিখিলো এটা সোৱা এটো কেনেকৈ আহিল গলো গমে পাইছা ফার্স্ট ফুডটোৰ 1 কেজি 2 ইউনিটস ভিটামিন এ থাকে 2 গ্রাম বুলি মই ভাবি লৈছো 2 গ্রাম থাকে 1 কেজি যদি 2 গ্রাম তাহলে x কেজি কিমান 26 গ্রাম সো সিমিলারলি ভিটামিন সি কিমান থাকে 1 গ্রাম থাকে 1 কেজি 1 কেজি 1 গ্রাম 2 কেজি 2 গ্রাম তাহলে x কেজি x গ্রাম থাকিব সো সিমিলারলি মই তেনেকৈ এইটো বনাইছো এতিয়া আমি সিমিলার বিলাক ক্লাস কৰিম ন মিক্স কৰিলো বুলি ভাবা ফুডৰ আৰু ফুডটো ভিটামিন এ কিমান হ'ল তেল 26 plus y হল এখানে ভিটামিন এ ভিটামিন সি কিমান হল x plus y ভিটামিন সি এটো কিয় হল কাৰণ মই যদি মিক্সার যিটো ভিটামিন এ আহিছে ন তাৰ কোয়ান্টিটিটো আইদাৰ 8 হ'ব লাগিব নহবা এটোকে বেছি হ'ব লাগিব এট লিষ্ট বুলি কৈছে আৰু কিমান হ'ব লাগিব এটা ইকুয়াল টু 10 এইবিলাক সাবজেক্টৰ কনস্ট্যান্ট ইনি হে কৰিব আৰু x এর ইকুয়াল টু y এর ইকুয়াল হ'ব বুলি জানিছে কোয়ান্টিটি অফ ফুড এটা কোন এই বস্তু কোপৰা আহিলে কষ্ট মিনিমাইজ কৰিবলৈ কৈছে এখানে কষ্ট উলিয়াব কিমান খৰচটো হ'ল সেই খৰচৰ ফাংচনটো মিনিমাইজ কৰিব লাগে
কষ্ট ফাংচন বুলি কওঁ 1 কেজি দাম কিমান ক'লে ফাৰ্স্ট ফুডৰ 1 কেজি 50 रुपीस তুমি কিমান কেজি মিক্স কৰিম বুলি লৈছা x কেজি যেনে 50x रुपीस তোমাৰ ফাৰ্স্ট ফুডটো কিনোতে খৰচ হ'ব সেকেন্ড ফুডটো কিনোতে খৰচ কিমান হ'ব 70 বাই টোটাল খৰচ কিমান প্লাস হ'ব এটো কষ্ট ফাংচন তা কি কৰিছো মিনিমাইজ সো সাবজেক্টৰ কনসেপ্ট এখিনি আহি গ'ল বাকিখিনি তোমালোকৰ জানাই হল নোটান কৰিব নালাগে ওপৰলৈ লিখা আছে আমি বেলেগ এটা কিছু বুকবা পঢ়ি চাও মই কৈ দিম জাস্ট তেনে তোমালোকে বেছি ক্লিয়াৰ হ'ব কাৰোবাৰ কিবা ডাউট আছে সো আমি পঢ়ি চাও না টেকটো কম দিবা পঢ়িব জানিলে হ'ল টেনচন ল'ব নালাগে ফার্স্ট কোশ্চেন সব চিনি পাইছা নেকি ফার্স্ট কোশ্চেন চোৱা একে লিখা লাগিছে মোৰ অলপমান হয় যেন পাইছো এক্সাৰসাইজ 12.2 কোশ্চেন 1 একেটাই সো ইয়াত কি দিছে খালি ফুড পি আৰু কিউ বুলি মেনশন কৰিছে আগতে ফুড 1 আৰু ফুড 2 কৈছে ইয়াত পি কিউ আৰু ভিটামিন এ আৰু ভিটামিন সি হয় কি জান নহয় নেকি হয় ভিটামিন আৰু ভিটামিন সি এক্স্যাক্টলি সেম কোশ্চেন আমি পাইছো তো ভিটামিন এ আৰু ভিটামিন বি কিন্তু কোশ্চেন নম্বৰ 2 টো চোৱাচোন একেটাই নেকি পঢ়িবলৈ শিকা খালি one kind of cake requires 200 gram of flour 25 gram of fat another kind of cake okay তোমালোকে দেখিছানে দুটা বস্তু স্টাৰ্টিং কৰি কৈছে one kind another kind মানে তাতে দুটা বস্তু কেক সোমাই আছে দুটা টাইপৰ কেক তেওঁলোকে বনাব লৈছে বুজি পালানে দুটা আমি যেনেকৈ দুটা ফুড মিক্স কৰিবলৈ লৈছো তেওঁলোকে দুটা কেক বনাব লৈছে দুটা টাইপৰ ঠিক আছে ফাইন্ড দা সোৱা ম্যাক্সিমাম কি নাম্বাৰ অফ কেক টু ম্যাক্সিমাইজ কৰিবলৈ ক'লে তাৰমানে ফাৰ্স্ট কেক আৰু সেকেন্ড কেক ফাৰ্স্ট টাইপৰ কেক আৰু সেকেন্ড টাইপৰ কেকৰ যিমানটা বনাবা টোটেল নাম্বাৰটো তোমাক ম্যাক্সিমাইজ কৰিবলৈ কৈছে দেখা যাওক কি হয় can be made from 5 kg of flour 5 kg কে মই বেছি ফ্লোর তোমাক দিব নোৱাৰিম ম্যাক্সিমাম তুমি কেজি ইউজ কৰিব পাৰিবা 5 kg next and 1 kg of fat assuming that there is no shortage of other ingredients কেক বনাবৰ কাৰণে বাকি যিমান বিলাক বস্তু লাগে সব আছে বুলি ভাবিলো সব নরমালি আছে যিমান যি বস্তু লাগে আছে বুলি ধৰিবা using in making the cakes এটা ৰাইজে ক'ব লাগিব দেই আমি কোশ্চেনটো কি কনসিডাৰ কৰিম তোমালোকে কি বনাব লৈছা কেক ফার্স্ট কেক আৰু সেকেন্ড কেক আৰু বেলেগ বেলেগ কি হয় ইনফৰমেশন ফ্লোৰ আৰু ফেট এটা এফালে কেক বহিব এফালে ফ্লোৰ আৰু ফেট ঠিক আছে এটা তোমালোকে ফার্স্টটো কিমানটা কেক বনাবা নাজানো স্যার এক্সট্ৰা এটো ফার্স্ট টাইপ এক্সট্ৰা বনাম বুলি ভাবিলো আৰু সেকেন্ড কিমানটা বনাবা এটো সেকেন্ড টাইপ বুজিবলৈ ট্রাই কৰিলে হৈ যাব অলপ বুজি পাবা টাইপ ৰবা দেই এটো ফ্লোৰ আৰু এটো টাইপ 1 ইয়াৰ এক্সট্ৰা বনাবা টাইপ 2 পাইছা আৰু সদায় টেবুল বনাব পাৰিবা বুলি কোনো কথা নাই দেই সদায় বনাব নোৱাৰিব পাৰো ৰবা ফার্স্ট টাইপ 1 অৰ এটা কেক বনাবৰ কাৰণে ফ্লোৰ কিমান লাগে 200 গ্ৰাম এটাত লাগে 200 গ্ৰাম তুমি কিমানটা বনাব লৈছা এক্সট্ৰা তেনে 200x না লাগিবনে সো ফেট কিমান লাগে 25 গ্ৰাম সো 25x নে y এর কনফিউজন আহাৰ চান্স আছে কোনটো কথা ডিসকাস কৰিছা ফার্স্ট টু x বুলি ধৰিছো এটাত লাগে 200 সো x তাত টুৱাইস 200x এটাত লাগে 25 সো 25x গ্ৰাম আমাৰ ফেট লাগিব সিমিলারলি সেকেন্ড টু কোৱা 100x 100y 50y এটা তোমালোকে দুটা বনাবা ন দুইটা লাগে তুমি বনাব লাগিব তো তোমাৰ টোটাল ফেট কিমান লাগিব সো ফ্লোৰ কিমান লাগিব 200 নো এটো বেলেগ ন 200x প্লাস 100y এটো কিহৰ কোৱান্টিটি ফ্লোৰৰ কোৱান্টিটি কিন্তু ফ্লোৰ ম্যাক্সিমাম কিমান দিছে 5 কেজি 5 কেজি ন এটো কিহৰ ডিসকাস কৰিছা গ্ৰামত সো এইটো বস্তু গ্ৰামত লিখিব লাগিব সো 5000 কিন্তু রাইস বক্সন লেস দেন হ'ব মানে গ্ৰেটাৰ হ'ব তুমি যেটো বনাবা ম্যাক্সিমাম 5000 গ্রাম ইউজ কৰিব পাৰিবা ম্যাক্সিমাম 5000 এ তাতকৈ বেছি নোৱাৰিবা তাতকৈ কমৰে বনাব লাগিব হয় 5 কেজি ইউজ কৰা তাতকৈ কম আৰু সিমিলাৰলি ফ্লোৰ অফ ফেট 25x
প্লাস 50y লেস দেন ইকুয়াল টু 1000 এক কেজি দিছে এটু হৈ গল এবে কি পালা সাবজেক্টৰ কনস্ট্যান্টস আৰু তোমালোকে জানা নাই x আৰু y গ্ৰেটাৰ ইকুয়াল টু 0 হলে হল এটা ৰাইজিং মিন ফাংচনটো ক'ব লাগে মিন ফাংচনটো ম্যাক্সিমাইজ কৰিবলৈ ক'লে কাক নাম্বার অফ কেকস টোটাল কিমানটা কেক বনালা ফার্স্ট টুৰ x টা সেকেন্ড টুৰ y টা টোটাল কিমানটা বনালা x plus y টোটাল নাম্বার অফ কেকস নহয় তা ম্যাক্সিমাইজ কৰিবলৈ কৈছে ম্যাক্সিমাইজ z ইজ ইকুয়াল টু কিমান এই যে বুজি পাইছেনে কথা কি এটো কেকৰ কোৱান্টিটি নহয় জানো টোটাল নাম্বার অফ কেকস তাক ম্যাক্সিমাইজ কৰিবলৈ কৈছে এটোকে ম্যাক্সিমাইজ কৰিব বাকি ৰেস্ট্ৰিকশন কি নিয়ে আকৌ সাবজেক্টৰ কনস্ট্যান্টস আৰু x গ্ৰেটাৰ ইকুয়াল টু y গ্ৰেটাৰ ইকুয়াল টু গম পাইছা মই কৈছো কোন পঢ়িবলৈ শিকা এক্সামত কি কোৱেশ্চন দিয়ে আমি নাজানো কিন্তু তুমি পঢ়িব যদি জানা ন সব পাৰিবা এবিলাক আমি পঢ়িব শিকিছো তেতিয়াহে পাৰিছো এফালে কেক লিখিছো এফালে প্ৰেক্টিস কৰিলে সবে পাৰি যায় এফালে আমি টাইপ 1 টাইপ 2 কেক লৈছো আৰু এফালে কি দিছে ফ্লোৰ অফ ফেট খালি আমি আৰু কিছু বস্তু ইউজ কৰিছো যেনেকৈ সব গামতে হ'ব লাগিব তেনেকুৱা ধৰণৰ আৰু ম্যাক্সিমাইজ দা নাম্বাৰ অফ কেকস বুলি কৈছে ন আমি কেকৰ নাম্বাৰ আমি গম পালো x2 আৰু y টো মানে কেকৰ নাম্বাৰে ল'ব লাগিব সেইকাৰণে নাম্বাৰ অফ কেক টু ম্যাক্সিমাইজ কৰিছো ঠিক আছে আৰু এটা পইচা ৰাইজ একো নহয় পঢ়ক